এছ মানে আমাৰ লগত এনেকুৱা হ'ব বুলি মানে ভবাই নাছিলোঁ মানে আমাৰ লগত মানে কি আহি থাকোঁতে আমাৰ গাড়ীখন এনেকৈ ফুটি থাকিলে মানে এতিয়া কি কৰিম আৰু এতিয়া আমি চকাবোৰ চেঞ্জ কৰি আছোঁ তাৰপাছতে যাম আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল যেনেকৈ আজি মই আপোনালোকে এনেকুৱা এটা ঠাই লৈ যাম মানে বহুত ধুনীয়া বহুত ভাল হয় তো আপোনালোকে বলক যাম আজি আমাৰ নাইমপুৰত থকা এখন বহুত ধুনীয়া ঠাই য'ত আমি আজি বহুত এনজয় কৰিবলৈ গৈ আছোঁ মোৰ বহুত বন্ধুৰ লগত গৈ আছোঁ বন্ধুৰ লগত আহিছে এতিয়া মই নিবৰ কাৰণে আহি আছে তো চবেই একেলগে মিলি কিনি যাম লগৰ এজন মোৰ গাড়ী চলাই আছে তো গাইজ এতিয়া গৈ আছোঁ আৰু আমি আৰু এজন আমাৰ লগৰ আছে সেইজন এতিয়া গাড়ী ট্ৰিপত তাৰপিছতে আমি চাৰিজনে গৈ আছোঁ বাকী আপোনাৰ 5-6জনমান গ'লেই বাইকত তো আমি এতিয়া গৈ আছোঁ বৰ্তমান এতিয়া আমি বুকপুৰ পাইছোঁ আৰু ইয়াৰ পাছতে আমি দ্ৰুপাং হৈ যাম আৰু তো এয়া মোৰ বন্ধুজনো আহিলে এতিয়া আমি চবেই গৈ আছোঁ আৰু ৰাস্তাটো পুৰা বেয়া আছে গাইজ পুৰা জাম্পিং কাল ডাব একদম আৰু মানুহবিলাক কেনেকৈ বোলে কালা হলো মনটো চাবা আনন্দ সমজ ৰ মানুহ তো গাইজ ফাইনেলি এতিয়া আমি দ্ৰুপাং পালোগৈ আৰু এয়া আছে দ্ৰুপাঙৰ ভিউ ইয়াৰ পৰা দলং কেইখন পাম ৰাস্তা কি ক'ম আৰু গাইজ আৰে ৰাস্তাৰ বিষয়ে নক'লেও ভাল নেকি চাইডে চাওক পাহাৰ পূৰা ডাৱৰবোৰ বহুত ধুনীয়া হৈ আছে আজি এয়া দ্ৰুপাং দলং এয়া আছে দ্ৰুপাং দলং এয়া চব গাইজ বাহিৰৰ ভিউ ইমান ধুনীয়া আজি ডাৱৰখনো হৈ আছে আৰু মানে পাহাৰবোৰ ইমান ধুনীয়াকৈ জিলিকি আছে এই আমাৰ মাজতে কি হ'ল মানে গাড়ীখন পামচাৰ হৈ গ'ল তো মোৰ বন্ধুকেইটা পূৰা গাড়ী চেঞ্জ কৰিছে চকা এয়া চব তো আছে গাড়ী চকা চেঞ্জ কৰিবলগীয়া হৈ গ'ল আমাৰ পূৰা প্ৰব্লেম আৰু দেৰি হৈ গৈছে জিন্তু আৰু নুমলীয়া পূৰা চেঞ্জ কৰি আছে আৰু এয়া আমি দ্ৰুপাঙৰ মাজতে আছোঁ চেঁচাপুং পোৱাগৈ নাই ইয়াতে ওচৰতে চাহ বাগান আছে এইটো চাওক আপুনি গোটেই চাহ বাগান আৰু কিনে গৈ আছোঁ গাইজ এতিয়া আমি চাওক চাৰিফালে মানে পাহাৰ আৰু এইটো পাহাৰটো পাই গ'লে আপোনালোকে ইটানগৰ অৰুণাচল প্ৰদেশ পাই যাব আৰু তো আমিতো এইফালে নাযাওঁৱেই তো গৈ আছোঁ আৰু এতিয়া আপোনালোকে আগফালে চাওক একো দেখি নাপায় চাইডে গছ গছনি পূৰা জংঘলৰ ৰাস্তাৰ ভিতৰত আৰু তাতে এনেকুৱা ভয়ানক ৰাস্তা মানে গৈ আছোঁ চাওক চাহ বাগান কাৰণে আৰু একদম ধুনীয়াকৈ বনাই দিছে ইয়াতে বিলো আছে এইটো বিল নহয় গাইজ নদী হয় নদী আমি এতিয়া পাৰ হৈ যাম আৰু এতিয়া আমি ইয়াতে গাহৰি মাংস আনি কিনি ইয়াতে বনাব দিছোঁ এটা হোটেলত ঠাণ্ডা বনাই দিব এতিয়া আমাক ধুনীয়াকৈ মাংস নেকি লগাইছে আছে আমাৰ গাহৰি মাংস ইয়াতে বনাই মেলি আমি যাম আৰু খাবলৈ পূৰা ইয়াতে মানে বনাই দিয়া হয় ইয়াতে ভাত চব্জি খাব পৰা হয় হোটেল আছে দাদা বঢ়িয়াকৈ ন দ্ৰুপাঙৰ কাষতে আছে মানে দ্ৰুপাং নে কি কয় জেগাটো নামটো কি আছিলে চেঁচা আৰু চেঁচা গেমুক নে কি কয় বোলে ইয়াতে আহিলে আপোনালোকে খাব পাৰিব মাছ বনাই খাব হৈ গ'ল নে বনাই দাদা হৈ গ'ল না গাইজ এতিয়া আৰু আমাৰ পূৰা গাহৰি মাংস পেকিং হৈছে তো গাইজ এইখিনি এৰিয়াতে আছে হোটেলখন আৰু আপোনালোকে ইয়াত আহিলে ইয়াতে বনাই মেলি খাব পাৰিব আৰু লৈ যাব পাৰিব বনাই কিনি আমাৰ মাংস চাংস লৈ মেলি বনাই মেলি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ এনেদৰে নামি কিনি খাললৈ মানে নদীলৈ আৰু তাৰপাছতে আমি গৈ থাকিম ফাইনেলি পামগৈ আৰু পালোগৈ আৰু প্ৰায় এতিয়া নদীৰ ফালে গৈ আছোঁ লগাইছে আমি পানীত পূৰা পাৰ হৈ আহিলোঁ আমাৰ ড্ৰাইভাৰ হেভি পূৰা পানী চানী নামানে গাইজ এই পকলেনো তামাম মাৰি আছে পাহাৰৰ মাজতে পূৰা ড্ৰাইভাৰটা গৈ আছে না গৈ আছে এই মজা এই তামাম দিছা তুমি এইবোৰ আজি কি হৈছে এইবোৰ কি দেখিছোঁ পাৰে আৰু এই ড্ৰাইভাৰটা ঠিক আছে পাহাৰ চাহাৰ নামানে এতিয়া পানী মাজে মাজে আহি পাইছোগৈ আৰু এখন নদী আমি পাৰ হৈ আহিলোঁ এয়া ইয়াতো দলং বনাই আছে পূৰা মানে তো নতুনকৈ দলং বনাই আছে আমাৰ গাড়ীখন এতিয়াতে ৰৈ আছে চব
পাৰ হ'লে মই মানে নামি দিছিলোঁ পানী কিমান দ বুলি তাকে চাবলৈ। তো এয়া চেণ্ডেলটো পিন্ধি লওঁ আৰু তাৰপিছত আকৌ উঠি লওঁ। তাৰপিছত গাইছ এতিয়া ব'লা, আমি এতিয়া মঞ্জিলত পাই গ'লোগৈ। এতিয়া আৰু এই দৰ্জাটো নুখুলো দেখোন। গাইছ মানে কি আজি পাৰ্টিটো কি হৈছে কি মানে মোৰ লগৰবোৰে পূৰা বিয়াৰ খাইছে, মই আৰু পূৰা গাহৰি মাংস অকল গাহৰি মাংস খাইছোঁ, লগতে পানী খাইছোঁ আৰু লগৰবোৰে পূৰা এয়া চাওক বিয়াৰ খাইছে কিবা খাইছে। তো এনেকৈ আৰু আজি পাৰ্টিটো এনেকৈ চলালোঁ আৰু। তো চেঁচাপুঙত আহি কিনি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কিনি তো কমেণ্ট কৰিব। আৰু মই পানী বটলে খাই আছোঁ আৰু পূৰা বিয়াৰ খাইছোঁ গাহৰি মাংস লগত। তো এয়াই আৰু দেখাবলৈ চেষ্টা কৰোঁ, ব'লক আৰু এতিয়া ফুৰিবলৈ যাওঁ। আৰে 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 আস্তে মই চেঁচা আহিলোঁ। অঁ আপোনালোকে চাওক গাইজ, ইয়াত কিমান ধুনীয়া জেগা। তো গাইছ এতিয়া আমি অলপ আৰু নদীখন ফুৰিম আৰু তাৰপাছতে আমি ঘৰলৈ যাম আৰু। তো এতিয়া অকণ নদীখন ফুৰিবলৈ আহিছোঁ ইয়াতে চেঁচাপুঙৰ। তো মানে আমি মেইন চেঁচাপুঙলৈ নগ'লোঁ, য'ত নেকি ঝৰ্ণা চৰ্ণা আছে। তো নেক্সট টাইম আমি যাম, তো নেক্সট টাইম মই দেখাম। তো আজি ইয়াতে ইমানতে এনজয় কৰিছোঁ আৰু তো বহুত ভাল লাগিছে। ব'লকচোন অলপ নদী ফুৰোঁকৈ অলপ ফুৰোঁ। গাইছ মই আপোনালোকক মানে আজি বিশেষ ভিডিঅ' নাই, ইয়াতে প্ৰাকৃতিক সৌন্দৰ্যবোৰ অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু। তো মেইন জেগালৈ যাব নোৱাৰিলোঁ, বন্ধুহঁতে মানে আমি ৰাস্তা পাহৰি গ'লোঁ। তো যিটো নেকি মেইন ৰাস্তা আমি ঢলপুৰ হৈ আহিব লাগিছিলে সেইটো ৰাস্তাত নাহিলোঁ মানে। তো এইটো ৰাস্তা আহিবলগীয়া হ'ল, সেইকাৰণে আমি অলপ প্ৰব্লেমত পৰি গ'লোঁ। তো আমি যি মানে এনেকুৱা জেগা এখন নদীখন দেখিলোঁ, তো নদীৰ কাষতে ৰখি কিনি আমি এনেই পাৰ্টিটো অলপ কৰিলোঁ আৰু। তাৰপিছত এতিয়া আৰু যাব লৈছোঁ। তো ভাইটিটো এনেকৈ লৈ গৈছে না। असमिस नहीं जानता है क्या? निशी है क्या? बाय अब नो नाम्बार मुगलो আমি এতিয়া বৰ্তমান দেউৰিগাঁৱত সোমাই আহিলোঁ আৰু ইয়াতে বন্ধুসকলে কি লৈছে নাজানো আৰু একটা দোকানত সোমাইছে। ইয়াৰ পৰা এতিয়া ঘৰত যাম আৰু। অঁ ইয়াৰ পৰা ঘৰত যাম নেকি? ঘৰত যাম। ঠিক আছে। এই আৰু ৰাস্তা কাষে কাষে বৰ ধুনীয়াকৈ নদী আছে কিবা আছে, তো বহুত ভাল লাগিছে এইটো গাঁওখন দেখি, খুবেই ভাল লাগিছে। তো গাইজ এতিয়ালৈকে বৰ্তমান আমি এতিয়া ৰাতি হৈ গৈছে, এতিয়ালৈকে ঘৰ পোৱাগৈ নাই। তো গৈ আছোঁ লাহে লাহে, আমি গাঁৱতে অলপ ফুৰিছোঁ। তো ব'লক গৈ থাকোঁ লাগিছে। তো সন্ধিয়া সময় মানে এতিয়া বৰ্তমান বহুত ভাল লাগিছে চাওকচোন। ইয়াতে মানে আমি এখন মানে মোৰ লগৰ ল'ৰাৰ পেহী ঘৰ আৰু তাতে দোকান এখন আছে, তাতে সোমাইছিলোঁ। তো ইয়াতে অলপ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক ভিডিঅ'। তো গাইছ এতিয়া আমি পিছলা দেউৰি গাঁৱৰ পৰা আহি এতিয়া বৰ্তমান ঘৰ পালোগৈ। ইয়াতে মোৰ লগৰকেইটা মোক থৈ কিনি গুচি গ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে ইমানটা সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেল যদি নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ' আপডেট আপোনালোকে পাই থাকে।